বন্ধুসকল, আমাৰ সকলো বয়সৰ আৰু সকলো লোকৰ বাবে প্ৰয়োজনীয় এখন বিশেষ কথা আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। আৰু সেই কিতাপখনৰ পৰা মোৰ হাইস্কুলীয়া জীৱনত কেনেকৈ মোৰ জীৱনটোত অলপ পৰিৱৰ্তন সাধন কৰিছিল সেই কথাখিনি মই ক'বলৈ পালে নিশ্চয় ভাল লাগিব। সেয়েহে বন্ধুসকল, এতিয়া আহকচোন পলম নকৰি সেই কথাখিনিৰ মাজলৈ যাওঁ। আহক বন্ধুসকল, মই সমলয় মাহেকীয়া ইয়েল শ্ৰেণীৰ সম্পাদক অৰুণ কোঁৱৰে আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যেতিয়া মই হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া আচলতে বৰ মই লাজকুৰীয়া স্বভাৱৰ আছিলোঁ। আৰু সেই লাজকুৰীয়া স্বভাৱটোৱে মোক যিকোনো ৰাজহুৱা কামত বা বন্ধুবৰ্গৰ লগত খুব তেওঁলোকৰ লগত যিটো আদান প্ৰদানৰ যিবিলাক কথা, সেই কথাখিনিত মই কিছুমান অসুবিধা অনুভৱ কৰিছিলোঁ। আৰু সেই লাজকুৰীয়া স্বভাৱটো থকাৰ বাবে মই কিছুমানত অংশগ্ৰহণ কৰাৰ পৰাও বিৰত আছিলোঁ। কিন্তু লাহে লাহে যেতিয়া বুজি পালোঁ যে নহয়, আমি জীৱনত সফল হ'বলৈ হ'লে সকলোতে আমি অংশগ্ৰহণ কৰিব লাগিব আৰু তেনেধৰণে আমি আগবাঢ়িব লাগিব। আৰু সেই কথাটো উপলব্ধি কৰি তাৰ লাহে লাহে কিছুমান মই বন্ধুবৰ্গৰ লগত মই আচলতে ভাৱৰ বিনিময় কৰিবলৈ বা ৰাজহুৱা স্থানত কথা ক'বলৈ মই চেষ্টা কৰিলোঁ। কিন্তু এইখিনিতে মই প্ৰথমে যেতিয়া বিফল হৈছিলোঁ তেতিয়া কিন্তু মোক সহায় কৰিছিলে যে মই ছাত্ৰ অৱস্থাত থাকোঁতে আমাৰ দাঁতিকাষৰীয়া অঞ্চলতে থকা যি মইনা মেল আছিলে, সেই মইনা মেলত দেওবৰীয়া হোৱা মইনা মেলে মোক যথেষ্ট অৰিহণা যোগাইছিলে। কিন্তু তাতকৈ এখন কিতাপে মোক বেছিকৈ অৰিহণা যোগাইছিলে। সেই কিতাপখনৰ কথাহে বিশেষভাৱে মই ভিডিঅ'টোত টানি আনিব বিচাৰিছোঁ। সেয়া হ'ল যে আমাৰ আমেৰিকাৰ এজন প্ৰখ্যাত লেখক, তেখেত হ'ল ডেল কাৰ্নেগী। ডেল কাৰ্নেগী এজন জীৱনমুখী লেখক আৰু তেখেতৰ এখন বিখ্যাত কিতাপ যি দি আৰ্ট অফ পাব্লিক স্পিকিং। দি আৰ্ট অফ পাব্লিক স্পিকিং কিতাপখনে মোৰ জীৱনত এনেধৰণে পৰিৱৰ্তন সাধিছিলে যে মই তেতিয়া ইংলিছটো ভালকৈ বুজিবলৈ মাজে মাজে টান ইংলিছবিলাক বুজিবলৈ মোৰ অসুবিধা হৈছিলে। কিন্তু মই তাত অসমীয়া ভাঙনি কিতাপখনৰ মই সহায় লৈছোঁ। অৰ্থাৎ সেই কিতাপখন বাকপটুতা নামৰ সুন্দৰকৈ অনুবাদ কৰিছিলে অসমৰ আন এজন অনুবাদক, তেখেত হ'ল আজানুৰ ৰহমান। আজানুৰ ৰহমানলৈ এই ক্ষেত্ৰত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। সেই আজানুৰ ৰহমান দেৱৰ এই যিখন ডেল কাৰ্নেগী সুন্দৰ কিতাপখন তেখেতে অনুবাদ কৰি বাকপটুতা নামেৰে তেওঁ অসমীয়াত প্ৰকাশ কৰিছিল। আৰু সেই কিতাপখন যেতিয়া মোৰ হাতত পৰিলে তেতিয়া দেখিলোঁ যে ৰাজহুৱা স্থানত কথা কোৱা বা ইয়াৰ যিবিলাক সৰু সৰু যিবিলাক কথা, সেই কথাখিনি মই সেই কিতাপখনৰ পৰা দূৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু তেতিয়া লাহে লাহে প্ৰেক্টিকেল ফিল্ডত মই কামখিনি কৰিবলৈ ধৰিলোঁ। আৰু বন্ধুসকল, এইটো এটা অতি ভাল লগা কথা যে তাত যিখিনি মোৰ অসুবিধা আছিলে সেই বাকপটুতা কিতাপখনে বা দি আৰ্ট অফ পাব্লিক স্পিকিং কিতাপখনে মোক যথেষ্ট অৰিহণা যোগালে। তাৰ পৰা মই বিশেষভাৱে শিকিবলৈ সক্ষম হ'লোঁ যে আমি ৰাজহুৱা স্থানত বা এটা বক্তৃতা আমি কেনেকৈ আৰম্ভ কৰিব লাগে, বক্তৃতাৰ মাজৰ অংশবোৰ আমি কেনেকৈ ক'ব লাগে, বক্তৃতা কেনেকৈ প্ৰস্তুত কৰিব লাগে আৰু বক্তৃতাৰ সামৰণি কেনেকুৱা হ'ব লাগে, আৰু বক্তৃতা আমি প্ৰদান কৰোঁতে বা ভাষণ প্ৰদান কৰোঁতে বা মানুহৰ লগত কথা পাতোঁতে আমাৰ ভাৱ ভংগীবিলাক, আদান প্ৰদানবিলাক বা আমি দেহৰ যিবিলাক ভংগীবিলাক সেইবিলাক আমাৰ কেনেকুৱা হ'ব লাগে ইত্যাদি সকলো কথা কিন্তু সেই কিতাপখনত মই সমাধান সূত্ৰ বিচাৰি পালোঁ। আৰু তেতিয়াহে ৰাজহুৱা স্থানত দুটা এটা অনুষ্ঠানত গৈ মই সেইবিলাক প্ৰেক্টিকেলি কৰিবলৈ ধৰিলোঁ। আৰু প্ৰেক্টিকেলি কৰাৰ পাছত সেই কামখিনি মোৰ কাৰণে বহুখিনি সহজ হৈ পৰিল। আৰু তেনেকৈ এধাপ এধাপকৈ আহি আপোনালোকৰ নিশ্চয় আশীৰ্বাদত আৰু বহুজনৰ সঁহাৰিৰ ফলত আজি ৰাজহুৱা স্থানত মই সলসলীয়াকৈ কথাবিলাক ক'ব পৰা এটা সক্ষম হ'লোঁ। সেই বন্ধুসকল, সেই দি আৰ্ট অফ পাব্লিক স্পিকিং কিতাপখন আপোনালোকেও নিশ্চয় পঢ়াটো অতি প্ৰয়োজন বুলি মই ভাবোঁ। তাত অকল আমি যে ভাষণ দিব লাগিব, ৰাজহুৱা স্থানত কথা ক'ব লাগিব সক্ষম হ'ম তেনেকুৱা নহয়। তাত বহু উপকাৰিতা আছে। যেনে ধৰক আমাৰ সেই কিতাপখনৰ মাজত আমি এজন ব্যক্তিত্বশীল ব্যক্তি হিচাপে কেনেকৈ সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে আৰু তাৰ লগে লগে আমি ৰাজহুৱা স্থানত আনৰ লগত কেনেকৈ আমি সমিল মিলে থাকিব লাগে, তাৰ লগতে আমাৰ যিটো সাজ পোছাকৰ কেনেকৈ আমি পৰিধান কৰিব লাগে কোন ক্ষেত্ৰত, আৰু ইয়াৰ লগে লগে আমি বিশেষকৈ মানুহৰ মন আমি কেনেকৈ আকৰ্ষণ কৰিব পাৰোঁ, মানুহৰ মন আমি কেনেকৈ জয় কৰিব পাৰোঁ, আৰু মানুহৰ লগত আমি ভাৱৰ বিনিময় কৰোঁতে আমি কেনেকুৱা স্থিতি অৱস্থান কৰা প্ৰয়োজনীয়তা, এই সকলোবিলাক কথা অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ। কিয়নো বৰ্তমান প্ৰতিযোগিতাৰ যুগ
আৰু এই প্ৰতিযোগিতাৰ যুগত আমাৰ আচলতে ইজনৰ সিজনৰ লগত আমাৰ এটা কানেক্ট থাকিব লাগিব। আপোনাৰ কানেকশ্যনটো যেতিয়া আপোনালোকৰ সিজনৰ যেতিয়া আদান প্ৰদানটো যিমান বাঢ়িব আৰু যিমানৰ লগত আমি এটা ঘনিষ্ঠতা ৰাখিব পাৰিম, তেতিয়াই আমি সকলো দিশতে আগবাঢ়ি যাব পাৰিম। সেই তাহানি মোৰ লাজকুৰীয়া স্বভাৱটো বাৰে বাৰে মোক উপলব্ধি কৰিলোঁ যে নহয়, নিজক কিছু হ'লেও পৰিৱৰ্তন কৰিব লাগিব। আৰু এই পৰিৱৰ্তনৰ ক্ষেত্ৰত দি আৰ্ট অফ পাব্লিক স্পিকিং কিতাপখনে মোক জীৱনত যথেষ্ট অৰিহণা যোগালে। সেই ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকলৈ লৈ যাওঁ। কিন্তু এই কথাখিনি হ'ল মোৰ কোনো থিয়ৰিটিকেল কথা নহয়, এই কথাখিনি হ'ল মোৰ জীৱনভিত্তিক কথা, আৰু এই কথাখিনি মই ব্যৱহাৰিক জীৱনৰ পৰা আহৰণ কৰা কথা। আৰু তেতিয়াহ'লে বন্ধুসকল, এই কিতাপখনো আমি কেনেকৈ পাব পাৰোঁ আৰু সহজে আমি এই কিতাপখন পঢ়িব পাৰোঁ। আপোনালোকে নিশ্চয় বুক ষ্টলত গ'লে আজানুৰ ৰহমানৰ বাকপটুতা কিতাপখন আপোনালোকে নিশ্চয় পাব। আৰু যদি আপুনি পোনপটীয়া ইয়াৰ মূল কিতাপখন যদি আপোনালোকে পঢ়িব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে দি আৰ্ট অফ পাব্লিক স্পিকিং কিতাপখনো আপোনালোকে ডেল কাৰ্নেগী সেই কিতাপখন আপোনালোকে পাব। তাত যদি আপোনালোকে ইংলিছত যদি প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকৰ ইউটিউবত যথেষ্ট পৰিমাণে অডিঅ' বুকত এই কিতাপখন আছে, অডিঅ' ৰূপত, সেই আপোনালোকে শুনিব পাৰিব। আৰু তাৰোপৰি আপোনালোকে এটা কুকু FM বুলি এটা অডিঅ' এটা প্লেটফৰ্ম আছে, সেই প্লেটফৰ্মৰ যোগেদিও আপোনালোকে শুনিব পাৰে। এই বন্ধুসকল, মই যি ধৰণে সফল হৈছোঁ সেই কথাখিনি আপোনালোকে অৱগত কৰিলোঁ। বিশেষকৈ মই সেই অসমীয়া অনুবাদখনৰ লগতে মই যথেষ্ট পৰিমাণে ইউটিউবত এই কিতাপখন মই চাৰ্চ কৰিছোঁ আৰু তাৰ পৰা অডিঅ' বুকবিলাক শুনিছোঁ। আৰু শুনি তাৰ প্ৰতিটো দফা মই কাৰ্যকৰী কৰিবলৈ যিমান পাৰোঁ মই চেষ্টা কৰি আচলতে নিজক কথা কোৱাৰ যিটো বাকপটুতাটো সেইখিনি মই বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই বন্ধুসকল, আপোনালোকেও নিশ্চয় সফল হ'ব। আৰু যদিহে আপোনালোকৰ মোৰ দৰে এজন লাজকুৰীয়া স্বভাৱৰ যদি আপোনালোকে যদি আপুনি ল'ৰা আছিলে, তেতিয়াহ'লে নিশ্চয় সেইখিনি আপোনাৰ অতি সোনকালে সলনি কৰিবলৈ আপোনালোকে সক্ষম হ'ব। সেই বন্ধুসকল, কেনেকুৱা লাগিলে ভিডিঅ'টোত আপোনালোকে নিশ্চয় জনাব। আৰু এই ভিডিঅ'টোৰ প্ৰয়োজনীয়তা সকলোৰে উপলব্ধি কৰি ভিডিঅ'টো আপোনালোকৰ কাষলৈ লৈ আহিলোঁ। আৰু এনেকুৱা ধৰণৰ বিভিন্ন মোৰ জীৱনত হোৱা বাস্তৱ অভিজ্ঞতাৰ যিবিলাক গ্ৰন্থৰ পৰা মই অভিজ্ঞতা আহৰণ কৰিছোঁ, সেই কথাবিলাক মই দফা দফাকৈ লৈ আহিম। আৰু এটা আপোনালোকক বিশেষভাৱে মই কমেণ্টত জনাবলৈ বিশেষভাৱে অনুৰোধ কৰোঁ যে সেই ডেল কাৰ্নেগীৰ যিখন কিতাপ দি আৰ্ট অফ পাব্লিক স্পিকিং, সেই কিতাপখনৰ দফা দফাকৈ ইয়াৰ প্ৰয়োজনীয় যিকেইটা কথা, সেইকেইটা কথা যদি আপোনালোকে প্ৰয়োজন হয়, তেতিয়াহ'লে মই দফা দফাকৈ এটা এটাকৈ নিশ্চয় ইয়াতে আপোনালোকৰ এটা এটাকৈ ভিডিঅ' মই প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। নিশ্চয় মোক কমেণ্টত জনালে মই সুখী হ'ম। আৰু আপোনালোকে যদি আশা কৰে, তেতিয়াহ'লে এই পদক্ষেপটো নিশ্চয় গ্ৰহণ কৰি আপোনালোকলৈ দি আৰ্ট অফ পাব্লিক স্পিকিং কিতাপখন দফা দফাকৈ লৈ যাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বন্ধুসকল, সকলোলৈ পুনৰ ধন্যবাদ জনাইছোঁ। আহক সকলোৱে হাতে হাত মিলি আগবাঢ়ি যাওঁ আৰু এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা আৰু কৰ্মেৰে